আকৌ এটা ভয়ংকৰ অনুষ্ঠান বন্ধুসকল, যিটো অনুষ্ঠানত বিৰোধী পক্ষৰ মাজত এটা ভয়ংকৰ যুদ্ধ হোৱা দেখিবলৈ পোৱা গৈছে। আহক বন্ধুসকল, বেছি দেৰি নকৰোঁ, এই অনুষ্ঠানটোৰ মাজলৈ গৈ লওঁ। যুক্তিটো এজনে খণ্ডন কৰক, চবে শুনা পাব। যুক্তিটো এজনে খণ্ডন কৰক। যুক্তিটো এজনে খণ্ডন কৰিব দিয়ক। আপোনালোকে ক'লে প্লিজ 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 যুক্তিটো এজনে খণ্ডন কৰিব দিয়ক। ঠিক আছে, ৰ'ব আমি যাম। নাই নাই ঠিক আছে, মই এটা কথা ক'ম শুনক। আজি এটা কথা শুনক, মই আপোনাক আজি ইয়াত আমি আলোচনা কৰিব আহিছোঁ। আপুনি লজিকত কথা কওক, ধৰ্মৰ নামত কথা নক'ব, জাতিক লৈ তেনেকৈ উপলংঘা কৰি কথা নক'ব। আজি আপোনালোকে জানি ৰখা ভাল, অসমৰ ভিতৰত বদৰুদ্দিন আজমল চাহাবে শিক্ষাৰ জগতত, চিকিৎসাৰ জগতত হিন্দু মুছলমান প্ৰত্যেকজন মানুহক যি সুবিধা দিছে সেই কথা পৃথিৱীৰ প্ৰত্যেকজন মানুহে জানে। আজি ছুপাৰ ফৰ্টিত আপোনালোকে যাই চাওক, তাত কিমান হিন্দু ল'ৰাই বিনা পইচাত পঢ়ি কিনে তেওঁলোকে আজি ডক্টৰ ইঞ্জিনিয়াৰ হৈছে। সেই কথা আপোনালোকে জানিব লাগে। তেওঁ মাত্ৰ মুছলমানৰ নেতা নহয়, তেওঁ হিন্দু মুছলমান অসমৰ জাতি জনজাতি প্ৰত্যেক মানুহৰ তেওঁ নেতা হয়। আজি হুজাইত গ'লে ছুপাৰ ফৰ্টি হুজাইৰ আপোনালোকে জানে যে আজি হুজাইৰ যি আই এছ একাডেমি আছে, সেই আই এছ একাডেমিৰ পৰা এইবাৰ 36জন প্ৰাৰ্থীয়ে তাত নিৰ্বাচিত হৈছে। তাৰ ভিতৰত 30 জনে হিন্দু প্ৰাৰ্থী আছিল। এই কথাবিলাক আপোনালোকে জানি ৰাখি আপোনালোকে কথা ক'ব লাগিব। না ঠিক আছে, সানি ৰহমানেও কিবা এটা ক'ব বিচাৰিছে দেই, ক'ব পাৰিব। সানি ৰহমান ছাত্ৰ তেওঁ চাওক, এজন আজি অনুষ্ঠানটো ধুনীয়াকৈ হৈ আছে, হিন্দু মুছলিম আমি সবে মিলি একেলগত কৰি আছোঁ। ইয়াতে দাড়ি লংগি এই ধৰণৰ কথা এজন ক'লে, আৰু তেখেতে এজন কোন আছে বহিৰাজ্যৰ পৰা, বহিৰাগতৰ কোন আছে? আপোনালোকে বিজেপি চৰকাৰ চলি আছে, বিজেপিৰ আপোনালোকৰ গভৰ্ণমেণ্ট চলি আছে, আপোনালোকে ওলাই দিয়ক। বিদেশী আছে যদি ওলাই দিয়ক। তেখেতে সমৰ্থন কৰিছে। ঠিক আছে, তেখেতে এটা কথা কৈছে, বহিৰাজ্যৰ মানুহ থাকিলে উলিয়াই দিব কৈছে। ঠিক আছে, তেখেতে এটা কথা কৈছে, বহিৰাজ্যৰ মানুহ আছে যদি উলিয়াই দিয়ক বুলিছে। তেখেতেও এইটো কথা কৈছে। ঠিক আছে, তেখেতে ক'লে নহয়, তেখেতে সেইটো কথা নহয়, তেখেতে এটা কথা কৈছে, তেখেতে কৈছে যে বহিৰাজ্যৰ পৰা আহিলে উলিয়াই দিবলৈ কৈছে। ঠিক আছে, তেখেতে এটা কথা কৈছে, প্লিজ দাড়ি লংগি পিন্ধা মানুহখিনি বহিৰাগতৰ নেকি? আপুনি এটা কথা কৈছে নহয়, এইটো কথা সকলোৱে সমৰ্থন কৰিছে যে বহিৰাজ্যৰ পৰা যদি আহিছে তেতিয়াহ'লে উলিয়াই দিব কৈছে। তেখেতে ছাপোৰ্ট কৰিছে, বহিৰাজ্যৰ পৰা অহা মানুহখিনি উলিয়াই দিব কৈছে, ছাপোৰ্ট কৰিছে। তেখেতে আহ্বান জনাইছে, শাসক পক্ষক আহ্বান জনাইছে। গভৰ্ণমেণ্ট শাসন চলাই আছে, আপোনালোকে উলিয়াই দিয়ক। ঠিক আছে, মানি ল'লে। ঠিক আছে, ইছ্যুটো ইয়াতে শেষ কৰিছোঁ। আপোনালোকে কৈছে উলিয়াই দিয়ক, আপোনালোকে হাত চাপি বজাইছে। আপোনালোকে নাই ঠিক আছে, তেখেতে কৈছে উলিয়াই দিয়ক, আপোনালোকে হাত চাপি বজাইলে ন, উলিয়াই দিব লাগে। ঠিক আছে। সানি ৰহমানে এটা কথা ক'ব বিচাৰে, বহুত বিতৰ্কিত কথালৈ নাযাওঁ দেই, উন্নয়নৰ কথা পাতিব আছে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছে, ওদালগুৰিৰ পৰা আহিছে হয়নে, তেখেতসকলৰ কথা পাতিবলগীয়া আছে, বহুত বিতৰ্কিত কথালৈ নাযাওঁ দেই। দৰংখন এখন এনেকুৱা এখন জিলা য'ত নেকি অসম আন্দোলন আৰম্ভ হৈছিলে, য'ৰ পৰা দৰঙৰ এটা ইতিহাস আছে। আমি এখন সম্ভ্ৰান্ত জিলাৰ সম্ভ্ৰান্ত জিলাৰ নাগৰিক। গতিকে এটা কথাই মই কওঁ, যাতে উন্নয়ন হওক। ঠিক আছে। অসম গণ পৰিষদৰ প্ৰতিনিধিগৰাকী বহুত দেৰি ৰখিবলগীয়া হৈ গ'ল। গতিকে অসম গণ পৰিষদৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনালোকৰ ধুবুৰীত আৰু বৰপেটাত আছে আপোনালোকৰ প্ৰতিনিধি আছে, আৰু মঙলদৈত অসম গণ পৰিষদৰ যিমানসকল সমৰ্থক আছে, এই সমৰ্থকসকলৰ আপোনালোকৰ দৃষ্টিকোণৰ পৰা আপোনালোকে এইবাৰ নিৰ্বাচনৰ ফলাফলটো কেনেকুৱা ধৰণৰ হ'ব বুলি আপুনি ভাবে? গতিকে আমাৰ সমৰ্থকসকলে সদায় বিজেপিক সমৰ্থন দিবই। মই ইউডিএফৰ যিসকল কৰ্মীয়ে ইয়াত বক্তব্য ৰাখিছে তেখেতসকলক মই এটা অনুৰোধ কৰিম ৰাজহুৱা হিচাপে, আপোনালোকে ইউডিএফটোৰ কথা বাদ দিয়ক, ইউডিএফ দল কৰি থাকক, আপত্তি নাই, কিন্তু উন্নয়নৰ স্বাৰ্থত আপোনালোকে দিলীপ শইকীয়া ডাঙৰক এইবাৰ ভোট দিয়ক। গতিকে মই ভাবোঁ আপোনালোকে ইউডিএফ কৰক, আপত্তি নাই, কাৰণ দুৰ্গাদা ইউডিএফৰ কেতিয়া দুৰ্গাদা বিলংছ ফ্ৰম এজিপি, দুৰ্গাদা আমি হাৰাই মজে জানো,
দুৰ্গাদাৰ লগত মই অসম আন্দোলন কৰিছিলোঁ, দুৰ্গাদাৰ লগত AGP কৰিছোঁ। গতিকে দুৰ্গাদাক মই ভালকৈ জানো, দুৰ্গাদা এইবাৰ বিধায়ক হৈ আছে। আপোনালোকক মই ৰাজহুৱা হিচাপে অনুৰোধ কৰিছোঁ, আপোনালোকে UDF কৰক, BPF কৰক, কিন্তু এইবাৰ আমাৰ এই অহা ইলেকশ্যনত দিলীপ শইকীয়া ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰক। অসম আন্দোলনৰ কথা আহিলে গতিকে আছু কথা পাতিব লাগিব ন। অসম আন্দোলনৰ কথা যিহেতু আহিলে, দুৰ্গা দাস বড়োৰ কথা আহিলে, AIDFৰ কথা আহিলে, আপোনালোকে এলানি কাৰ্যসূচী ঘোষণা কৰিছে। এই কাৰ্যসূচীৰ কিবা প্ৰভাৱ পৰিবনে নিৰ্বাচনত? এফালে নিৰ্বাচনো চলি আছে, সমান্তৰালকৈ আছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা, কিবা প্ৰভাৱ পৰিবনে নাই আপোনালোকৰ আন্দোলন কিন্তু চৰকাৰ বিৰোধী আন্দোলন আপোনালোকৰ? আমি জাতি মাটিৰ কাৰণেতো আমি আন্দোলন কৰিমেই, মাত মাতিমেই। যিহেতু এতিয়া নাগৰিকত্ব সংশোধনী আইন কাখন অসমীয়া জাতিটোক বলপূৰ্বকভাৱে জাপি দিব বিচাৰিছে। ইয়াৰ ক্ষেত্ৰত আমি সদৌ অসম ছাত্ৰ সন্থাকে ধৰি 30টা জনগোষ্ঠীয় সংগঠনে তীব্ৰ বিৰোধিতা কৰি আছোঁ আৰু কৰি যাম। যিহেতু আমি সদৌ অসম ছাত্ৰ সন্থাই বাৰে বাৰে কৈছোঁ যে আমাৰ ইতিমধ্যে থাকিবৰ কাৰণে মাতিয়ে নাই, আকৌ বিদেশী আহি আমাৰ ইয়াত থাকিব। এই আন্দোলনে কিবা প্ৰভাৱ পেলাব নেকি এইবাৰ? বাৰে বাৰে কৈ আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যে অসমলৈ মানুহ ইমান নাহে, আহিলে ময়ে আন্দোলনত লাগি যাম। সেই কথাটো বিশ্বাস কৰিব লাগে, অসমৰ ৰাইজে সকলোৱে বিশ্বাস কৰিব লাগে যে আইন প্ৰৱৰ্তন হোৱাৰ ফলত অসমলৈ বেছি বিদেশী নাগৰিক নাহে। এতিয়া আপোনালোকে গমেই পাইছে যে প্ৰশাসনক লগাই বেৰিকাড লগাই আৰু আন্দোলন কৰিব নিদিয়া হৈছে। তেওঁলোকে মহামান্য উচ্চতম ন্যায়ালয়ৰ ওপৰতো ভৰসা নকৰা হৈছে। তেওঁলোকে বলপূৰ্বকভাৱে ক্ষমতাৰ বলত কিন্তু বেৰিকাড লগাই আন্দোলন কৰিব নিদিয়া পৰিস্থিতি হৈছে। গতিকে আপোনালোকে ভাবক এতিয়া। ঠিক আছে, AIDF এই সন্দৰ্ভত স্থিতি কি আছে AIDFৰ? নাই চাওক, এই ক্ষেত্ৰত আমিও কিন্তু আনাটো আমিও বিচৰা নাই, যিহেতু এই ক্ষেত্ৰত এটা বৈষম্যমূলক ৰাজনীতি কৰি থকা হৈছে। আজি এখেতসকলে যি কথাখিনি কৈছে যে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত হিন্দু খ্ৰীষ্টান মানুহবিলাকক বৈষম্যমূলক আচৰণ কৰা হৈছে। এই ক্ষেত্ৰত বহুবাৰ কিন্তু দেখা গৈছে যে বাংলাদেশৰ হিন্দুবিলাকে তেওঁলোকে তাতেই থাকি ভাল পায় বুলি তেওঁলোকে বহুবাৰ স্পষ্টীকৰণ দিছে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন তেনেকুৱা বাংলাদেশত থকা হিন্দু মানুহবিলাকে বিভিন্ন সময়ত তেওঁলোক বাংলাদেশৰ পৰা ক'তো আহিবৰ কাৰণে তেওঁলোকে ইচ্ছা কৰা নাই। কিন্তু ভাৰতবৰ্ষৰ চৰকাৰে কিয় এই কাখন আনিব লগা হ'ল, এই কথাটোত একদম স্পষ্ট কথা যে ভাৰতবৰ্ষত যিখিনি বাংলাভাষী হিন্দু মানুহ আছে তেওঁলোকৰ ক্ষেত্ৰত যেতিয়া NRC আৰম্ভ হ'ল, দেখা গ'ল যথেষ্টখিনি মানুহ NRCৰ পৰা তেওঁলোক বাদ পৰি যোৱাৰ নিচিনা হ'ল। যিহেতু অসম আন্দোলনৰ কথা আহিছে, যেতিয়া অসম আন্দোলন অসম চুক্তি হৈছিল যে 1971ৰ 24 মাৰ্চক যেতিয়া এটা কাট অফ ইয়াত ধৰি কিনে যেতিয়া ফাইনেলাইজ কৰা হৈছিল যে কোনটো বছৰক নাগৰিকত্বৰ ভিত্তি বৰ্ষ হিচাপে ধৰি লোৱা হ'ব, সেইমতে দেখা গৈছে যে সেইমতে আমাৰ NRC যেতিয়া কাম আৰম্ভ হ'ল, NRC কাম আৰম্ভ হোৱাৰ পিছত যথেষ্টখিনি বাংলাভাষী হিন্দু মানুহৰ নাম যেতিয়া নাহিল, এই ক্ষেত্ৰতেই হয়তো চৰকাৰখনে মই ভাবোঁ যে তেওঁলোকক কেনেকৈ নাগৰিকত্ব দিব পৰা যায়। আৰু সেই ক্ষেত্ৰত আজিৰ তাৰিখলৈও যদি কোনোবাই আবেদন কৰে বাংলাদেশৰ পৰা তেওঁলোকক নাগৰিকত্ব দিয়া হ'ব। কিন্তু বৰ দুৰ্ভাগ্যৰ বিষয় যে এই ভাৰতবৰ্ষত ইমান ধুনীয়া এখন সংবিধান থকাৰ পিছতো এখেতসকলে কৈছে যে মুছলমানসকলে ভোট দিব, UDFৰ সংখ্যালঘুলে ভোট দিব, কিন্তু এখেতসকলে একেলগে মুছলমানসকলৰ ক্ষেত্ৰত ইয়াত এই কোনো ধৰণৰ সুবিধা নাৰাখি যে হিন্দু খ্ৰীষ্টান তেওঁলোকৰ সকলৰ কাৰণে ইমানখিনি কৰিছে, তেওঁলোকে আজিৰ তাৰিখত অহা এজন হিন্দুক বা খ্ৰীষ্টানক নাগৰিকত্ব দিব। আৰু আমি বিচাৰিছোঁ যে 1971 চনৰ 24 মাৰ্চৰ পিছত হিন্দুৱে হওক মুছলমানে হওক যোনেই অসমৰ মাটিত আহিছে তাক অসমৰ নাগৰিকত্ব দিব নালাগে। এইটো AIDFৰ দাবী। ঠিক আছে, আৰু আছুৰ গোচৰ চলি আছে, এইটো উচ্চতম ন্যায়ালয়ে এইটো ৰায়দান দিব, হয়নে? আন এগৰাকী যুৱ প্ৰতিনিধি আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি এবাৰ নিৰ্বাচনটো কেনেধৰণৰ হোৱাটো বিচাৰিছে আৰু নিৰ্বাচনটো আপুনি কি দৃষ্টিৰে চাইছে? আপুনি এইবাৰ নিৰ্বাচনত যিবিলাক উন্নয়নমূলক কাম বিজেপিৰ দিনত হৈছে আগত আমি কৰা দেখা নাই। এওঁলোকে কেৱল মহিলাৰ ক্ষেত্ৰত কৈছে সূতা কম্বল দিয়া হৈছে বা হিতাধিকাৰীৰ কথা কৈছে, কিন্তু মহিলাৰ স্বাভিমানৰ ক্ষেত্ৰত বিজেপি চৰকাৰে যে 3 তালাকটো কেঞ্চেল কৰিলে সেই কথা কিন্তু তেওঁলোকে এবাৰো কোৱা নাই। এতিয়া কথা আহিল কাৰ কথা কৈছে, তেওঁলোকে কৈছে যেনেকৈ যেতিয়াই আমি অসমত কাৰ টপিকটো আহে তেতিয়া আমি বাংলাভাষী হিচাপে এনেকুৱা লাগে যেন আমাৰ বিষয়ে অপমানসূচক কথা কৈছে, কিন্তু আমি কোনো কাৰণত আমি বিদেশী নহয়। কাৰ এটা বিৰূপ দেখাইছে মানুহক, আৰু তেখেতে কাৰ যেতিয়া কথা কয় 855 গৰাকী শ্বহীদৰ কথা কয়, কিন্তু তাতে তেওঁলোকে হয়তো নলেজতো নাই 855 জন শ্বহীদৰ ভিতৰত কিন্তু 13 জন হিন্দু বঙালী ব্যক্তি আছিলে, আৰু মই তাৰে ডাটা হিচাপে আছে, এইবিলাক আমি ক'ব পাৰিম। ঠিক আছে, 3 তালাকৰ কথা আহিলে উচ্চতম ন্যায়ালয়ত আছে, উচ্চতম ন্যায়ালয়ত ন্যায়িক পৰ্যায়ত 3 তালাকৰ প্ৰসংগত আপুনি কিবা ক'ব নে? 3 তালাকৰ কথাটো কৈছে, এইটো সমৰ্থন জনাবলৈও আহ্বান জনাইছে। শুনক, আমাৰ সমাজে কেতিয়াও নিবিচাৰে যে মহিলাসকলৰ প্ৰতি কোনো অন্যায় হওক, গতিকে 3 তালাকৰ যোনটো
আমাৰ উচ্চতম ন্যায়ালয়ে যোনটো ফাইচলা দিছে সেই উচ্চতম ন্যায়ালয়ৰ ফাইচলাৰ প্ৰতি আমি কেতিয়াও অৱমাননা কৰিব নোৱাৰোঁ মাত্ৰ মুছলমানসকলকে মানে দোষী সাব্যস্ত কৰা হৈছে ইয়াত যে যেন মুছলমান মানুহেই মাত্ৰ স্ত্ৰীক তালাক দিয়ে বা স্ত্ৰীৰ লগত কিবা তেনেকুৱা কৰে এই বিষয়টো ভাৰতবৰ্ষৰ প্ৰত্যেকটো জাতি জনজাতিৰ মাজত আছে এই কথাটোত আমি কেতিয়াও ইয়াক ছাপৰ্ট নকৰোঁ এই কথাটো নাই শুনক নহয় সেইটো সেই চিষ্টেমটো এটা বেলেগ কথা সেই চিষ্টেমটো আপুনি আপোনাৰ নাই তালাক ক'লেই তালাক হৈ নাযায় তালাক ক'লেই যে তালাক হৈ যাব এইটো নহয় মই ভাবোঁ এই বিষয়টো আজিৰ আলোচ্য বিষয় নহয় এই বিষয়টো সম্পূৰ্ণ এটা বেলেগ এটা চেপ্টাৰ এই বিষয়টোৱে ইয়াত উন্নয়নমূলকৰ ক্ষেত্ৰত এই বিষয়টো আহিব নালাগে ইয়াত হিন্দু মুছলমানৰ মাজত এটা বিভেদ সৃষ্টি কৰি এইবিলাক কথা মানে আগুৱাই অনা হয় মই ভাবোঁ যে উন্নয়নমূলক কথাবিলাকত যে আজি বহুত দুটামান কথা ক'বলৈ আছে 2004 চনৰ পৰা এইখন সন্মানীয় সমষ্টিত বিজেপিৰ সাংসদ কিন্তু জয়ী হৈ আহিছে আপোনালোকে জানে 2004 জয়ী হৈছে 2009 হৈছে 2014 হৈছে 2019 হৈছে কিন্তু আপোনালোকে এটা কথা আজি আপোনালোকে কৈছে যে 2004 পৰা 2019লৈ এই 24লৈ যে বিজেপিৰ সাংসদ থাকিল কিন্তু আজি দৰং ওদালগুৰি হৈছে নাম মংগলদৈ সমষ্টিৰ আজি বাহেটাৰ পৰা তেজপুৰলৈ আমাৰ ৰাস্তাও নহ'ল আজি উন্নয়নমূলকৰ কথা যদি আপোনালোকে চায় আজি ৰেল লাইন আজি হ'ব ইমান এই 20টা বছৰে আপোনালোকে কি কৰিলে 20 বছৰে কিয় নহ'ল 20 বছৰত হ'ব লাগিছিল 20 বছৰত কিয় নহ'ল ৰেল লাইন 20 বছৰত কিয় নহ'ল উত্তৰটো লৈ লওঁ 20 বছৰত কিয় নহ'ল বুলি কৈছে ৰেল লাইন কিয় নহ'ল 4 লেন কিয় নহ'ল এটা কথাকে আমি কিমান কম সবটো আন্ডাৰ প্ৰসেস সাংসদৰ কাম কি সবকা সাথ সবকা বিকাশ এইটো হ'ল আমাৰ ডেভেলপমেণ্টটো একেদিনে হোৱা বস্তু নহয় এইটো ভুকুতে অকল নপকে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে মাননীয় নৰেন্দ্ৰ মোদী মহোদয়ে যিখিনি কাম কৰিছে ডেভেলপমেণ্টৰ ৰেলৰ ক্ষেত্ৰতে হওক ৰাস্তাৰ ক্ষেত্ৰতে হওক আপুনি এটা কথা কওঁ আপোনাক মাননীয় ইউডিএফৰ পৰা অহা প্ৰতিনিধিগৰাকীক আপোনাক এটা কথা স্বীকাৰ কৰি কওঁ আপোনাৰ ঘৰ মই ক'ত নাজানো কিন্তু এটা কথা কওঁ আপোনালোকৰ চৰকাৰটো নায়েই কংগ্ৰেছ চৰকাৰৰ দিনত আগতে গাঁৱৰ যিবিলাক ৰাস্তা আছিল আমাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কথাই কওঁ ইয়াতেও বহুত জেগাত মানে 10 টন কেপাচিটি লিখা আছিল বুজিছে দুৰ্বল দলং গাড়ী লাহে লাহে চলাব লেখা আছিল দাদা বুজিছে আৰু এটা কথা আপোনালোকক কওঁ ডেভেলপমেণ্টৰ কথা আপোনালোকে বিশেষকৈ নক'ব মই আপোনালোকে ইডিএফৰ হৈ প্ৰতিনিধিত্ব কৰিব আহিছে আপোনালোক ধন্যবাদ জনাইছোঁ ভালকৈ আপোনালোক কংগ্ৰেছ নাহিছে আপোনালোক আহিছে বিজেপিৰ লগত আপোনাৰ সাহস মই মানিছোঁ কিন্তু এটা চবতছে ডাঙৰ কথা কওঁ বিপিএফৰ লগত যে মিত্ৰতা কৰিছে নহয় বিপিএফৰ বহুত মানে আপোনালোক যোৱাত সিয়ে বিপিএফৰ মানে ভোট নিদিয়ে আপোনালোক যোৱাৰ কাৰণে সেইটো মনত ৰাখিব দ্বিতীয় কথা আৰু এটা কথা শুনক ইডিএফৰ মানুহে ইডিএফ দলে বিপিএফৰ যোগাযোগ যেতিয়া মিত্ৰতা কৰিছে এইটো বিপিএফৰ লছ মই কৈ থলো ঠিক আছে এই কথাটো আপোনাৰ ওচৰলৈ আহিম ডাঙৰে এই প্ৰশ্নটো মই আপোনাৰ ওচৰলৈ লৈ আহিম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আপুনি ওদালগুৰি সভাপতি হয়নে কলাইগাঁৱৰ সভাপতি উন্নয়নৰ কথা আহিলে বিপিএফৰ এবাৰ প্ৰাৰ্থী আছে আপোনালোকৰ সেইফালৰে এগৰাকী প্ৰাৰ্থী গতিকে উন্নয়নৰ কথাটো আহিলে আপোনাৰ গাঁওখনত আপোনাৰ অঞ্চলটোত কেনেকুৱা ধৰণৰ আপুনি ছবি দেখা পায় উন্নয়নৰ নামত আচলতে কলাইগাঁৱত এটা প্ৰকাণ্ড জিৰো কিয়নো কলাগাঁও বিধানসভা সমষ্টিৰ এজন বিধায়ক আছে দৰং ওদালগুৰিৰ এজন সাংসদ আছে দিলীপ শইকীয়া ডাঙৰীয়া তেখেতসকলক কিন্তু 5টা বছৰত আমি এদিনো দেখা নাই এতিয়া তেওঁলোকক আমি দেখিছোঁ তেখেতসকলক আমি কিন্তু 5টা বছৰৰ আগত আমি টিভিত দেখিছোঁ তাৰ আগত কিন্তু আমি কলাগাঁও সমষ্টিত তেখেতক আমি দেখা পোৱা নাই এতিয়া তেখেত আহিছে এতিয়া ভোট বিচাৰি ৰাইজৰ মাজত সোমাইছে কলাগাঁও সমষ্টিত বিশেষকৈ আধাৰশিলা স্থাপনৰ এটা ৰাজনীতি চলিছে এই দুৰ্গাই কৰিছে এই হেৰিয়া কৰিছে যে দিলীপ শইকীয়াই কৰিছে কেৱল ৰাজনীতি আধাৰশিলা ৰাজনীতি চলিছে গতিকে কলাইগাঁও ৰাস্তা ঘাট আজি 3 বছৰ ধৰি বানপানীত যিবিলাক বিধ্বস্ত হৈ আছিলে আজিৰ তাৰিখলৈকে কলাগাঁও সেই বিধ্বস্ত হোৱা পথবিলাক আজিৰ তাৰিখলৈকে নিৰ্মাণ নহ'ল কিয় নহ'ল তেখেতসকলকে যিটো উন্নয়ন কৰিছে সেই উন্নয়নৰ নামত ঢাপঢোল বজাইছে ঠিক আছে নাই অৰাজনৈতিক দল সংগঠন হিচাপে তেখেতসকলে নিজৰ গাঁৱৰ কথাবিলাক কৈছে কিন্তু তেখেতৰ এটা কথা আহিছে এআইডিএফ আৰু বিপিএফৰ মিত্ৰতাৰ কথাটো আহিছে তেখেতসকলে ৰাজনৈতিক দল তেখেতসকলক আমি সন্মান জনাইছোঁ তেখেতসকলে যে আহিছে আজি আমি তেখেতসকলক কলাইগাঁৱৰ পৰা আহিছে ধন্যবাদ জনাইছোঁ কথাটো হ'ল কি আধাৰশিলা কথা কৈছে মই এইখিনি কথা ক'ব লাগিব আধাৰশিলা কেতিয়া কৰে চৰকাৰীভাৱে আপুনি জানি লওক যে আধাৰশিলা কেতিয়া কৰে 5টা বছৰে কি কৰি আছিল যেতিয়া চেংচন হয় চেংচন হোৱাৰ পিছতহে আধাৰশিলা কৰিব পাৰে 5টা বছৰে কি কৰি আছিল 5টা বছৰে কি আৰু হৈ থাকিব নিৰ্বাচনৰ সময়তে বাইদেউ হেৰি কৰে নেকি 5টা বছৰে হৈ আছিল নেকি ঠিক আছে তেখেতে 5টা বছৰে হৈ আছিল বিপিএফও হৈ আছিল নেকি বিজেপিও হৈ আছিল নেকি 5 বছৰে বিপিএফও হৈ আছিল বিজেপিও হৈ আছিল নেকি গুৰুত্বপূৰ্ণ অভিযোগ এটা উত্থাপন কৰিছে বিপিএফ আৰু এআইডিএফৰ মিত্ৰতাক লৈ এইটো অকণ আপুনি ভালদৰে বুজাই দিয়ক দিছপুৰত আমি যেতিয়া দেখোঁ বিধানসভাত শাসকীয় পক্ষৰ লবিত বহে বিপিএফ এআইডিএফ বহে বিৰোধীৰ লবিত কিন্তু এইবাৰ আকৌ
দুটা বেলেগ বেলেগ লবিত বহা ৰাজনৈতিক দল এইবাৰ আকৌ AIDF আকৌ মুকলি সমৰ্থন BPF-ক এই অংকটো কি বুজাই দিব নেকি আচলতে মই এই উত্তৰটো দিয়াৰ আগতে অলপ আগতে বিজেপিৰ এজন কৰ্মকৰ্তাই এটা কথা কৈছে সেই কথাটোত ঠিক মানে ভাল লগা নাই যে আপোনালোকে ইয়াত আহিবলৈ সাহস যে কৰিছে এই কথাটোত আমি মানে খুব দুখ পাইছোঁ যে ইয়াত আমি আহিছোঁ আলোচনা কৰিবৰ কাৰণে তেওঁ আচলতে কি বুজাই এই বক্তব্যটো ৰাখিছে মই ধৰিব পৰা নাই এতিয়া কথা হ'ল যে আপুনি যোনটো প্ৰশ্ন কৰিছে যে BPF-ৰ লগত আমাৰ কোনো ধৰণৰ মিত্ৰতা হোৱা নাই আপোনালোকে হয়তো জানে যে আমাৰ দলে ইতিমধ্যে ঘোষণা কৰিছে যে অসমৰ 14খন লোকসভা আসনৰ ভিতৰত 3খনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম ধুবুৰী কৰিমগঞ্জ আৰু নগাঁৱত বাকী 11খন সমষ্টিত আমাৰ যি স্থিতি যে বিজেপিৰ বিৰুদ্ধে শক্তিশালী যি প্ৰাৰ্থী থাকিব তেওঁক আমি ভোট দিম এই ক্ষেত্ৰত আমাৰ দৰং ওদালগুৰিত আমাৰ যিখিনি ভোট আছে আমি সেইখিনি ভোটেৰে ইয়াত হয়তো কণ্টেষ্ট কৰিলে আমি জিকিব পৰাকৈ ভোট নাই আমি যিহেতু বিচাৰিছোঁ যে আমাৰ সমষ্টিখন সুন্দৰ হওক আমাৰ এজন ভাল প্ৰতিনিধি দিল্লীলৈ যাব লাগে যাৰ কাৰণে কংগ্ৰেছে ইতিমধ্যে ঘোষণা কৰিছে UDF-ৰ ভোট নালাগে বিজেপিও বাৰে বাৰে কৈছে UDF-ৰ মিয়া মানুহৰ ভোট নালাগে গতিকে আমাৰ প্ৰায় এই দৰং ওদালগুৰিত প্ৰায় 21 লাখ ভোটৰ ভিতৰত যদি আজি আমি UDF-ৰ প্ৰাৰ্থী দিলোঁ হয় মিনিমাম আমি 4 লাখৰ ওপৰত আমি ভোট পালোঁ হয় গতিকে আমি সেই ভোটখিনি এতিয়া ক'ত দিম গতিকে আমাক ভোট বিচাৰি BPF-ৰ প্ৰাৰ্থীগৰাকী BPF-ৰ দলৰ পৰা আমালৈ এটা প্ৰস্তাৱ দিছে যিহেতু আমাৰ ভোট দিবলৈ আমাৰ নিজৰ প্ৰাৰ্থী নাই আৰু আমি বিজেপিও আমাৰ ভোট নলয় কংগ্ৰেছেও আমাৰ ভোট নলয় গতিকে আমি গণতান্ত্ৰিকভাৱে যিহেতু আমাৰ ভোটাধিকাৰ আছে আমি ভোট দিব লাগিব আৰু এইখন সমষ্টি উন্নয়নৰ কাৰণে আমি এজন তেনেকুৱা প্ৰাৰ্থী আৰু ব্যক্তিক আমি বাছি উলিয়াইছোঁ যে যিজনে আমাৰ সমষ্টিৰ হৈ তেওঁ কাম কৰিব পাৰিব আৰু জিকি যোৱাৰো পূৰ্ণ সম্ভাৱনা আছে কাৰণ BPF-ৰ যিখিনি ভোট আছে আজি হয়তো এওঁলোকে BPF-ৰ মানে BTC-ত কিমান ভোট আছে সেই কথাটো তেওঁলোকে জানিব লাগিব যে BTC-ৰ ভিতৰত 11.5 লাখ ভোট আছে আৰু BTC-ৰ বাহিৰত 10.5 লাখ ভোট আছে গতিকে এই ভোটখিনিৰ অংকত যদি দেখে আপোনালোকে যদি ভালকৈ আজি খবৰ লয় BTC-ৰ ভিতৰত যে BPF কিমান সংখ্যক ভোট পাব আৰু ইয়াত কিমান সংখ্যক ভোট যদি আমি কেৰি কৰিব পাৰোঁ তাৰ অংকত এটা 100% আমি আজিৰ তাৰিখলৈ পূৰা মানে কনফিডেন্সত আছোঁ যে BPF-ৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো জিকিব যদি আমাৰ ভোটখিনি আমি সম্পূৰ্ণখিনি তেওঁলোকক দিব পাৰোঁ আৰু এটা কাৰণতে দিম যে দুৰ্গা দাস বড়োৱে তেওঁ কেতিয়াও হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নাযায় তেওঁ ধৰ্মৰ নামত ৰাজনীতি কৰিব নাযায় তেওঁ উন্নয়নৰ স্বাৰ্থৰ খাতিৰত আৰু দৰং ওদালগুৰি উন্নয়নৰ কাৰণে তেওঁ দিল্লীত পাৰ্লিয়ামেণ্টত মাত মাতিব সেই স্বাৰ্থৰ খাতিৰত আমি এজ এ মেন তেওঁক আমি ছাপোৰ্ট কৰিছোঁ আৰু তেওঁক আমি ছাপোৰ্ট কৰিম ঠিক আছে এই উত্তৰ আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিগৰাকীৰ পৰা আমি জানিব বিচাৰিছোঁ এই যিটো ৰাজনৈতিক অংকৰ সমীকৰণ এটা যোগ বিয়োগ পূৰণ কৰি পেলাই প্ৰাৰ্থীগৰাকী জিকি যোৱাৰ এটা অংক এটা দেখুৱাইছে এই অংকটো আপুনি কি দেখা পাইছে আচলতে এই অংকটো মানে ৰাজনীতি মেথমেটিক্স নহয় পলিটিক্স ইজ কেমিষ্ট্ৰি ৰসায়ন বিজ্ঞানৰ মতেহে হ'ব ৰাজনীতি তেখেতসকলে যিটো ভাবিছে যে দলগাঁও সমষ্টিৰ ভোটখিনি কালাগাঁও সমষ্টিৰ ভোট চিপাঝাৰ মঙলদৈ অকণমান ভোটেৰে তেওঁলোকৰ প্ৰাৰ্থী জিকি যাব বুলি এইটো আচলতে কোনো কাৰণতে সম্ভৱ নহয় সমষ্টিটোত লোকসভা সমষ্টিটোত 11টা বিধানসভা সমষ্টি আছে তাৰ ভিতৰত এইফালে তামোলপুৰ গোৰেশ্বৰ ভেৰগাঁও টংলা ৰঙিয়া আৰু কমলপুৰ এই 6টা সমষ্টিটো বেলেগ দলৰ ভোটেই নাই সকলোখিনি মোদীৰ ভোট বিজেপিৰ ভোট সেইবাবে আমাৰ দলৰ পৰা আমাক মাৰ্গদৰ্শন দিয়া হৈছে যে আমি আমাৰ ক'ব দিয়া কথাখিনি যে আমি এইবাৰ আমি বেলেগ ইছ্যু নলওঁ আমাৰ একমাত্ৰ এটাই ইছ্যু উন্নয়ন আৰু উন্নয়নৰ হোতা হ'ল প্ৰধান হোতা হ'ল মোদীজী আৰু তাৰ লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যনৰ ৰিজাল্টৰ দিনা আপোনালোকে চাব আমি 5.5 লাখৰ ওপৰত ভোটত জিকিম প্ৰায় 22 লাখ ভোট আছে এই সমষ্টিটোত গতিকে ডিফাৰেঞ্চটো আমাৰ সেনেকুৱা হ'ব এটা কথা মোক জনাই দিয়কচোন AIDF আৰু BPF-ৰ মিত্ৰতাক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলিছে আপোনালোকৰ নিশ্চয় বৈঠক হৈছে বৈঠকৰ পিছতে হৈছে বিধানসভাতো আপুনি জানেই BPF শাসকীয় পক্ষৰ নাই আমাৰ লগত এলায়েন্স আছে নহয় বিধানসভাত এতিয়াও তেওঁলোকে বিৰোধিতা আছে নহয় মুকলিকে সমৰ্থন দিয়ে দিছে চৰকাৰক মুকলিকে সমৰ্থন আৰু হিমন্ত বিশ্ব শৰ্মাই মই আপোনাক কৈছোঁ মুকলি আৰু হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈ দিছে যে আমাক BPF-কো লাগিব UPP-কো লাগিব আপোনালোকৰ ভোট লৈ ধৰি ল'লোঁ আপোনালোকৰ ভোট লৈ BPF-ৰ পাৰ্টি জয়ী হৈ গুচি গ'ল আপোনালোকে এইখিনিলৈকে চিয়'ৰ নে তেখেত আকৌ যদি নৰেন্দ্ৰ মোদীৰ যদি আকৌ চৰকাৰ হয় আপোনালোকৰ প্ৰতিনিধি আপোনালোকৰ পাৰ্টিৰ NDA-লৈ যদি গুচি যায় আপোনালোকক বিশ্বাসঘাতকতা কৰাব আমি চিয়'ৰ যিহেতু তেখেতে এই কামটো কেতিয়াও কৰিব নোৱাৰে যিহেতু তেওঁলোকৰ BTC-ত যোনটো প্লেনিং আছে আজি UPPL ইতিমধ্যে বিজেপিৰ NDA-ৰ তেওঁলোকে মানে অংশীদাৰ গতিকে BPF-ক বাদ দি থৈ তেওঁলোকে কৰিছে গতিকে তেওঁলোকে এই কামটো কেতিয়াও কৰিব নোৱাৰে যোৱা নিৰ্বাচনত UDF BPF কংগ্ৰেছৰ এলায়েন্সত আপোনালোকে জানে যে আমি লগত থকাৰ কাৰণে UDF লগত থকাৰ কাৰণে মংগলদৈ সমষ্টিৰ বসন্ত দাস কংগ্ৰেছৰ পৰা জিকিছিল কালাইগাঁৱৰ পৰা দুৰ্গা দাস বড়ো BPF-ৰ পৰা জিকিছিল আৰু ওদালগুৰিৰ পৰা চৰেণ
বসুমাতাৰী জিকিছিল আপোনালোকে ভালকৈ জানে মাজবাট সমষ্টিৰ পৰা গতিকে দৰং ওদালগুৰিত 3জন MLA UDFৰ সহযোগী হোৱাৰ কাৰণে তেওঁলোক জিকিব পাৰিছে আৰু দলগাঁও সমষ্টিৰ বিধায়কজনক UDFে ডাইৰেক্ট জিকাব পাৰিছে গতিকে এটা কথা আপোনালোকে ভালকৈ জানি ৰাখক যে তেওঁলোকে যদিও এটা ব্লেম আনি আছে যে দুৰ্গা দাস বড়ো জিকি যোৱাৰ পিছত তেওঁ বিজেপিলৈ গুচি যাব এই কথাটো কেতিয়াও সত্য হ'ব নোৱাৰে কাৰণ দুৰ্গা দাস বড়ো তেখেতে এজিপিৰ পৰা আহিছে তেখেতে যদি বিজেপিলৈ যাব লগা হ'লে তেখেত আগতেই গুচি গ'লে হয় গতিকে তেখেতে এইবাৰ ইয়াৰ পৰা ইলেকশ্যন খেলিব জিকি কেনে তেওঁ বিজেপিলৈ যোৱাৰ কথাটো প্ৰশ্নটো এতিয়াও নুঠে তেওঁ দুৰ্গা দাস বড়ো বিজেপিলৈ যোৱাৰ প্ৰশ্নটো উঠাবই নালাগে যিহেতু তেওঁলোকে ভাবি আছে যে ইয়াৰ পৰা বিজেপিৰ কেণ্ডিডেট জিকিব তেওঁলোকে দুৰ্গা দাস বড়োৰ কথা দুৰ্বলতা কিয় প্ৰকাশ কৰিছে তেওঁলোকৰ কিয় দুৰ্বলতাটো আহিছে তেওঁলোকে নিশ্চয় ভয় কৰিছে যে দুৰ্গা দাস বড়ো সঁচাকৈ জিকি যাব গতিকে মই এটা কথা কৈছোঁ যে আমাৰ নিজস্ব কোনো প্ৰাৰ্থী নাই আমাৰ পৰা তেওঁলোকে ভোট বিচাৰিছে আমাৰ ভোট বিজেপিয়ে নলয় আমাৰ ভোট কংগ্ৰেছে নলয় আমাৰ নিজস্ব কেণ্ডিডেট নাই গতিকে আমি এজন ভাল প্ৰাৰ্থীক বাছি উলিয়াইছোঁ আৰু তেওঁ জিকিব তেওঁ জিকিলে ৰাজনৈতিকভাৱে আপোনালোকৰ এইটো সিদ্ধান্ত আপোনালোকৰ ভোটখিনিটো কোনোবা এটা জেগাত দিব লাগিব আপোনালোকৰ ভেটি আছে ইয়াত আপোনালোকৰ যিটো বিধায়ক আছে কাৰণে ভেটি আছে সন্মানীয় UDFৰ প্ৰতিনিধিগৰাকী মই এটা কথা কওঁ আপোনালোকৰ BPFৰ লগত আপোনালোকে সমিল কৰিছে যে দুৰ্গা দাস বড়োক ভোট দিব কিন্তু এটা কথা আপোনালোকে জানে নাজানে যে হাগ্ৰামা মহিলাৰ এটাই নীতি শাসনত কেন্দ্ৰীয় শাসনত যিগৰাকী থাকিব যি দল থাকিব ৰাজ্যত যি দল থাকিব সেই দলৰ লগত হাগ্ৰামা মহিলাৰ ইতিমধ্যে আপোনালোকে যোৱা চৰকাৰত আপোনালোকে এনেই যাব সেই বিষয়টো BPFৰ ইণ্টাৰনেল মেটাৰটোত আমাৰ ক'বলগীয়া একো নাই BPFৰ ইণ্টাৰনেল মেটাৰ সেইটো কিন্তু আমি দৰং ওদালগুৰিৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত আমি প্ৰাৰ্থী যদি সেইটোৱে হ'লে হয় তেতিয়াহ'লে দুৰ্গা দাস বড়ো BPFৰ পৰা কেণ্ডিডেট নহ'লে